হে গাইজ, আজিকালি হয়তো বহুতে জানেই এটা ট্ৰেণ্ডিং চলিয়ে আছে আজি বহুত দিন আগৰ পৰাই মানে এপ্লিকুই ব্যৱহাৰ কৰি মেখেলা চাদৰ বনোৱা ডিজাইন এটা চলিয়ে আছে এতিয়া বৰ্তমান ট্ৰেণ্ডিঙত। আৰু ময়ো ভাবিলোঁ ময়ো এযোৰ ট্ৰাই কৰি চাওঁ। আৰু এইযোৰ মই নিজ হাতে বনাইছোঁ কাপোৰযোৰ, আৰু উকা মিক্স পাটত বনাইছোঁ। তো কেনেকৈ বনাইছোঁ সেইটো ভিডিঅ' আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আৰু সহজে বনাব পাৰি, যদি বহুতে নাজানে এইটো ভিডিঅ' চাই তেওঁলোকৰ অতি সহজে ঘৰতে এনেকৈ ট্ৰাই কৰিব পাৰিব আৰু অতি কম সময়তে কাপোৰযোৰ তৈয়াৰ কৰি উঠিব পাৰিব। তো বেছি দেৰি নকৰোঁ, কাপোৰযোৰ ভালদৰে চাই লওক আপোনালোকে আৰু ভিডিঅ'টি আৰম্ভ কৰোঁ। আৰু ইমান ধুনীয়া মানে ডিজাইনত কিছুমানে বহুত কাপোৰ চেলিঙো কৰি আছে, কিন্তু মই বহুত বেছি ডিজাইন দিয়া নাই। মই প্ৰথমবাৰৰ কাৰণে এইযোৰ কাপোৰ বনাইছোঁ এপ্লিকুই ব্যৱহাৰ কৰি। তো মই চিম্পলকৈ ডিজাইনটো দিছোঁ। তো কেনেকৈ দিছোঁ ইমান চিম্পলকৈ, আহক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে কাপোৰযোৰ দেখুৱাইছোঁ, আৰু এইযোৰ মই মেখেলাখন লৈছোঁ প্ৰথমে, আৰু মেখেলাখন মই চিলাই কৰি লৈছোঁ আগতে। আৰু কিছুমানে চিলাই নকৰাকৈও কৰে, মই চিলাই কৰিয়ে লৈছোঁ যিহেতু আঠা লগাম, চিলাই কৰি ল'লেও একো প্ৰব্লেম নহয়। আৰু এইখিনি হৈছে এপ্লিকো, এইখিনি মই অনলাইন পাৰ্চেল কৰিছিলোঁ, এইখিনি মিছ'ৰ পৰা আনিছিলোঁ। আৰু লগতে আঠাটো ব্যৱহাৰ কৰিছোঁ ফেব্ৰিক গ্লু মই ডাঙৰ চাইজৰ দুটা আনিছোঁ, কিন্তু মোৰ এটা মানে কমপ্লিট নহ'লে, এটা ৰৈ গৈছে, আধাহে গৈছে, বহুত বেছিয়ে থাকে গ্লু। তো মই দেখুৱাইছোঁ, এইটো আপোনালোকেও এইটোৱে ব্যৱহাৰ কৰিব কাপোৰত। কাপোৰ বুলি নহয়, এইটো যিকোনো বস্তুতে ব্যৱহাৰ কৰিব, ষ্ট'ন লগোৱাটো এইটোৱে ব্যৱহাৰ কৰিব পাৰি, ধুনীয়াকৈ আঠাটো মানে ফিট খাই থাকে। তো আৰম্ভ কৰিছোঁ। প্ৰথমে মই কলম এটাৰে চিন এডাল দি লৈছোঁ, যিহেতু মই ইয়াত আঠাই ব্যৱহাৰ কৰিছোঁ, গতিকে কোনোফালে যাতে মানে বেছি ওলাই নাযায় তাৰ কাৰণে মই ভালদৰে অকণমান দি পেলাই, আৰু ফুলকেইটাতো অকণমান মই ফেব্ৰিক গ্লু দিছোঁ যাতে উঠি যোৱাৰ চান্সটো নাথাকে। কেতিয়াবালৈকে যদি কাপোৰযোৰ ধুইও দিয়ে কেতিয়াও উঠি নাযায়, তাৰ কাৰণে মই এনেকৈ অকণমান ফুলতো দিছোঁ, আৰু লগতে মেখেলাখনতো দিছোঁ, দি পেলাই মই এনেকৈ কমপ্লিট খুৱাই দিছোঁ। আৰু এইখন হৈছে চাদৰখনো একেধৰণে এনেকৈ গোটেই ছাইডতে মই এপ্লিকুইখিনি খুৱাই দিছোঁ। আৰু দেখিছে আৰু অকণমান তলৰখিনি খালী কৰি ৰাখিছোঁ। মই একেবাৰে মূৰত এপ্লিকুই খুৱাই দিয়া নাই, যিহেতু মই চাদৰখন গুঠিম, তাৰ কাৰণে গুঠনিও কৰিম, সেইকাৰণে এনেকৈ দি দিছোঁ। আৰু এতিয়া মই দেখুৱাইছোঁ এনেকৈ তিনিটা ফুল লৈ পেলাই মই ইয়াত আঠা লগাই দিম। আৰু আপোনালোকে জোখ মাখৰ কাৰণে স্কেল ব্যৱহাৰ কৰিব পাৰে, তেনেকৈ তেতিয়া সুবিধা হয়, কিমানৰ দূৰে আপোনালোকে এইকেইটা ফুলকেইটা খুৱাই দিব পাৰে। আৰু মই এনেকৈ এটা কলমত ৰাখিছোঁ, যাতে কিমান দূৰে দিওঁ সেইটো ৰাখিব, এটা অনুমানত দিব নোৱাৰি ন, চাদৰ এখন বেয়াও হৈ যাব পাৰে, সেইকাৰণে। আৰু মই দেখুৱাইছোঁ, এইটো ফুলতো মই এনেকৈ আঠা লগাই লৈছোঁ। কেমেৰা ধৰাই মানুহ নাই, এখন হাতেৰে কেমেৰাও ধৰি আছোঁ, এখন হাতেৰে ফুলত আঠাও লগাই আছোঁ। আৰু ফুলটোতো দিব পাৰে আঠা, আৰু নহ'বা আপোনালোকে কাপোৰতো দিব পাৰে। মই কাপোৰত দিয়া নাই, ফুলতে দি দিছোঁ, আৰু দি পেলাই এইটো আঠা লগাই দিম। দেখিছে, মই এনেকৈ তিনিটা ফুল আঁচলত দিম, তাৰ পাছত গাত এটা দি যাম। তো প্ৰথম লাইন হৈ গ'ল, এনেকৈ দিছোঁ, মই দেখুৱাইছোঁ আপোনালোকক। প্ৰথম লাইন হৈ গৈছে, আৰু এটা লাইনতে 7টা পৰিছে একেলগে। তো এতিয়া নেক্সট লাইন মই ইয়াত দিম, ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিম। আঁচলটো হৈ গ'ল মোৰ ৰেডি, এনেকৈ মই আঁচলত দিছোঁ। আৰু ছেম ডিজাইন মই মেখেলাটো এনেকৈয়ে দিছিলোঁ, সেইকাৰণে দিছোঁ। তো এইখন চাদৰখন কমপ্লিট হৈ গ'ল, আৰু মেখেলাখনো হৈছে। এতিয়া মই সেইটো আঁচল আগতে কৰি ল'ম, তাৰপাছত মই গাত এটা দি যাম এনেকৈ ফুলবোৰ। তো সেইখিনি হৈ গ'ল কমপ্লিট, কেনেকুৱা লাগিছে জনাব। ফাইনেলি কাপোৰযোৰ কমপ্লিট হ'ল। মেখেলাখন মই আগতে কৰিলোঁ, আৰু চাদৰখন দেখুৱাইছোঁ আপোনালোকক।
মেখেলাত আৰু বেলেগ একো নাই চাদৰত যেনেকৈ দিছোঁ তেনেকৈয়ে কৰিছোঁ আৰু এয়া সম্পূৰ্ণ চাদৰখন হৈ গৈছে আৰু এয়া এটা ফাঁচ কৰি থৈ দিছোঁ কাৰণ বিচনাখনত চাদৰখনটো গোটেই নধৰে তাৰ কাৰণে আৰু যাতে আঁচলটো আপোনালোকক ভালদৰে দেখুৱাব পাৰোঁ আৰু এয়া মই 3 লাইন এনেকৈ দি দিছোঁ আৰু এয়া বডিত ছিংগলকৈ এটা ফুল দিছোঁ আৰু খুব বেছি মৰম লগা হৈছে কাপোৰযোৰ বহুত বেছি হেভিও লগা নাই কাপোৰযোৰ আৰু ভাল লাগিছে আৰু কাপোৰযোৰ যদি আপোনালোকো কোনোবাই ল'ব বিচাৰে তেতিয়াহ'লে মোক কমেণ্টত দিব মই বেলেগ বেলেগ ডিজাইনেৰো এনেকৈ কাপোৰ বনাই দিম আৰু আপোনালোকে কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব কেনেকুৱা লাগে জনাব তো আজিলৈ ভিডিঅ'টো ইমানেই আৰু মোৰ কিছুমান আৰু মেখেলা চাদৰ বনাইছোঁ সেইবিলাকো মই কেতিয়াবা পিছত দেখুৱাম আপোনালোকক আজিলৈ বাই